নলবাৰীৰ টিহুতো বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। নিৰ্বাচনী কাৰ্যালয় মুকলিৰ প্ৰাক মুহূৰ্তত নলবাৰী হৰিপুৰৰ পৰা টিহুলৈ এক বিশাল বাইক ৰেলীৰে মন্ত্ৰীক আদৰি আনে দলীয় কাৰ্যকৰ্তাসকলে। উক্ত অনুষ্ঠানতো উপস্থিত থাকে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে বহুতো। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। আমি ধৰি লৈছোঁ সেইকাৰণে আমি এনেকৈ ৰুটটো বনাইছোঁ। গতিকে আমি গাড়ী 5 কিলোমিটাৰমানকৈ আহিব লগা হৈছে। যি নহওক আমাৰ এই অঞ্চলটো আমাৰ লগত ডাঙৰ প্ৰচাৰ আজি হৈছে এই গোটেই অঞ্চলটো, কাৰণ প্ৰায় 2.5 কিলোমিটাৰ দীঘল এই বাইক ৰেলীটো হৈছে। গতিকে এটা ডাঙৰ প্ৰচাৰ হৈছে আৰু সকলো মানুহে ঘৰৰ পৰা ওলাই সকলোৱে আশীৰ্বাদ দিছে আচলতে। আৰু সেইকাৰণে এইটো এটা ডাঙৰ প্ৰচাৰ এই অঞ্চলটোত হ'ল। আজি আমাৰ 4টা মণ্ডল কাৰ্যালয় মুকলি কৰা নলবাৰী মণ্ডল আৰু তাৰপিছত ধৰ্মপুৰ বৰক্ষেত্ৰী মণ্ডল, এই 4টা মণ্ডল আজি আমাৰ কাৰ্যসূচী আমাৰ কাৰ্যালয় মুকলি কৰা হ'ল। আপোনাসকলে জানে যে 2014 চনত ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু 2016 চনত প্ৰত্যক্ষ কৰিছে যে টিহু সমষ্টিটোত ৰাইজৰ বিপুল সমৰ্থন আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ প্ৰতি ৰাইজে প্ৰদৰ্শন কৰিছে। আৰু আজিও আমি যেতিয়া শিয়ালমাৰীৰ মাজেৰে এনেকৈ আহিছোঁ, আখৰাৰ পৰা শিয়ালমাৰী হৈ, তো প্ৰতিখন গাঁৱতে ৰাইজ ওলাই আহিছে আৰু ৰাইজে সমৰ্থন জনাইছে। আৰু যি সমৰ্থন ৰাইজৰ পৰা আমি দেখিবলৈ পাইছোঁ বৰপেটা সমষ্টিত, যে এইবাৰ বৰপেটা সমষ্টিৰ ৰাইজে এটা সুযোগ পাইছে। এই চিটটো কেতিয়াও আমাৰ হাতত নাছিলে। এইবাৰ আমাৰ এই চিটটো ফণীভূষণ চৌধুৰী ডাঙৰীয়া হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী, কাৰণ ৰাইজৰ সঁহাৰি এই কথাখিনি প্ৰমাণ কৰিছে। দ্বিতীয় পৰ্যায়ত ভাল হ'ব, আমাৰ ভাল হ'ব, আমাৰ এইখন চিটটো ভাল হ'ব। ব্যৱধানটো একচুৱেলি মই ব্যৱধানৰ কথা নকওঁ, কিন্তু বিপুল ভোটত জিকিব। ব্যৱধানটো ক'লে কি হয়, ইমান হাজাৰ ভোটত জিকিব, ইমান লাখত জিকিব। একচুৱেলি 5 বছৰৰ মূৰত ৰাইজে গণতান্ত্ৰিক অধিকাৰ এবাৰেই পায় ভোট দিয়া নিজস্বভাৱে। আজি মই যদি কওঁ যে 6 লাখ ভোটত জিকিব, মানে ভাবিব যে আমি ভোট দিম আৰু এওঁৰ ওপৰতে কেনেকৈ ক'ব পাৰে আমাৰ কথাটো। অলপ অহংকাৰী যেন মানুহবিলাকে অনুভৱ কৰে এইটো কথা। গতিকে ৰাইজৰ যিটো গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰটো এবাৰে পায় বছৰত। গতিকে সেই অধিকাৰটো মই কেতিয়াও ৰাইজৰ পৰা টানি আনিব নিবিচাৰোঁ। গতিকে এইটো কথা নিশ্চিত যে ৰাইজৰ সঁহাৰি এইটো প্ৰমাণ কৰিছে যে ফণীভূষণ চৌধুৰী বিপুল মাৰ্জিনত, বিপুল সংখ্যক ভোটত বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বন বিভাগে আচলতে বন মহোৎসৱ পাতিছে প্ৰতি বছৰে, এইবাৰ কেনেকুৱা কৰিব? এইবাৰো কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 13খন আসন পাম বুলি কৈছে তেখেতে। গতিকে আমি 13খন আসন পাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো এটা এছেছমেণ্ট কৰি কৈছে কথাটো। ধুবুৰীখনত 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব।